মই আপোনজনক সেইবাবেই ত্যাগ কৰি আহিছোঁ যাতে সকলোকে মই আপোন কৰি ল'ব পাৰোঁ। ইমান পটককৈ গাৰ্হস্থ জীৱনৰ পৰা বানপ্ৰস্থ জীৱনলৈ কিয় মন গ'ল? আচলতে ক'বলৈ গ'লে নিজৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰে, নিজৰ মনটো সকলো। কেতিয়াবা লাহে লাহে গৈ লাইফটোক লৈ ৰিগ্ৰেট হ'ব নেকি, মই সন্ন্যাস লোৱা সিদ্ধান্তটো মোৰ নাই, সেইটোতো কেতিয়াও মোৰ জীৱনলৈ ঘূৰি নাহে। কেতিয়াবা মন যায় নেকি যে মোৰ নাই, মোৰ অকলশৰীয়া কোনোবা এজন সংগী লাগে? কেতিয়াবা তেনেকুৱা ভাৱ আহে নেকি মনলৈ? নাই, এইটো ধৰক এইটো এটা স্বাভাৱিক কথা যে আমি আমাৰ নিজৰ মগজুত, আমি আমাৰ নিজৰ বাক্যত যদি নিজৰ জিভাত যদি ব্ৰেক মাৰোঁ তেনেহ'লে সলনি হোৱাৰ কোনো প্ৰয়োজন নাই বুলি। গতিকে ব্ৰেক কেৱল গাড়ী বা বাহনত নহয়, ব্ৰেকটো নিজৰ মনত, নিজৰ বাক্যত আৰু নিজৰ স্বাস্থ্যত মাৰিবলৈ চেষ্টা কৰা প্ৰয়োজন। তেতিয়া আপুনি নিজকে সুন্দৰভাৱে আপুনি সংযম কৰি ৰাখিব পাৰিব। দাপোনত কেৱল নিজক নহয়, নিজৰ ব্যক্তিত্বক চাবলৈ চেষ্টা কৰা প্ৰয়োজন। গতিকে মই মানে নিজক ধুনীয়া ৰাখিবৰ কাৰণে মই নাচাওঁ, মই নিজৰ ব্যক্তিত্বক চাবলৈ চেষ্টা কৰোঁ। আজি মোৰ সৈতে আছে অতি কম বয়সতে সন্ন্যাস জীৱন গ্ৰহণ কৰা এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিয়ে অতি কম বয়সতে সন্ন্যাস গ্ৰহণ কৰিলে। আৰু কিয়নো তেওঁ সন্ন্যাস জীৱন গ্ৰহণ কৰিলে সেই সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। জীৱনৰ প্ৰতিনো তেওঁ কিয় ইমান মোহভংগ হ'ল, যাৰ বাবে নেকি তেওঁ সন্ন্যাস জীৱন ল'বলগীয়া হ'ল। এই মুহূৰ্তত মোৰ সৈতে আছে মাৰ্ঘেৰিটাৰ যি বৌদ্ধ বিহাৰ আছে, সেই বৌদ্ধ বিহাৰৰ অন্যতম এগৰাকী কনিষ্ঠ ভান্তে বাবা। সেই ভান্তে বাবা মোৰ সৈতে আছে। কথা পাতিবলৈ তেওঁৰ লগত আজি চেষ্টা কৰিম। মই দেখাত বয়সো চাগে বেছি হ'ব নালাগে বাৰু? নাই, ইমান পটককৈ গাৰ্হস্থ জীৱনৰ পৰা বানপ্ৰস্থ জীৱনলৈ কিয় মন গ'ল? আচলতে ক'বলৈ গ'লে মই সৰুৰে পৰা যিটো আধ্যাত্মিকতাৰ ওপৰত বা যিখিনি সামাজিকভাৱে আমাৰ কিছুমান কাৰুকাৰ্য থাকে বা সামাজিকভাৱে যিখিনি আমাৰ ধৰ্মীয় যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানবিলাক হৈ থাকে, সেই অনুষ্ঠান প্ৰতিষ্ঠানত মই সততে মই সদায় আগভাগ লওঁ। মই বিশেষকৈ যিবিলাক ডাঙৰ মানুহখিনি থাকে বা বয়সস্থ মানুহখিনি থাকে, তেওঁলোকে এইবিলাক অনুষ্ঠানত মুখ্য ভূমিকা পালন কৰে। তো সেই ক্ষেত্ৰত মই নিচে সৰু বয়সৰ পৰাই বা স্কুলত পঢ়ি থকা বয়সত বা বিদ্যালয়ত পঢ়ি থকা বয়সত, মহাবিদ্যালয়ত পঢ়ি থকা বয়সত মই সেই ভূমিকা পালন কৰিছিলোঁ। বা যিসকল আমাৰ ভান্তিসকলৰ লগত যিবিলাক ধৰ্মীয় অনুষ্ঠানখিনি চলাই নিয়ে উপাসক উপাসিকাসকলে, সেই উপাসক উপাসিকাসকলৰ যিবিলাক কাৰুকাৰ্যখিনি মই সততে মই পালন কৰিছিলোঁ। সেই তেতিয়াৰ পৰাই মোৰ ইচ্ছা আছিলে এগৰাকী ধৰ্মগুৰু হৈ যোৱাৰ বা বৌদ্ধ ভিক্ষুৰ হোৱাৰ খুব সৰুৰ পৰা ইচ্ছা আছিলে। কিন্তু ঘৰৰ পৰা মোৰ তেনেকুৱা পাৰ্মিশ্যন নাছিলে যে মই হাজাৰ হ'লেও ঘৰৰ সন্তান আৰু মই সৰু ল'ৰা, গতিকে যেনেকেই নহওক নিজৰ সন্তানটো কেতিয়াও ধৰক সন্ন্যাসী হৈ যোৱা বা সন্ন্যাস জীৱনত গুচি যোৱা কোনো পিতৃ মাতৃয়ে নিবিচাৰে। কিন্তু মোৰ যিটো অন্তৰৰ পৰা যিটো মোৰ মন আছিল যে মই বৌদ্ধ ভিক্ষু হৈ যোৱাৰ বা নিজকে প্ৰতিষ্ঠা কৰা, নিজৰ কৰ্মক প্ৰতিষ্ঠা কৰাৰ বা নিজৰ লগতে মই সমাজখনৰ উঠি অহা নৱপ্ৰজন্মক আগুৱাই লৈ যোৱাৰ মোৰ যিটো চিন্তাধাৰা, মই সেই চিন্তা লৈ মই আহিছোঁ। এটা কথা কওকচোন, আপুনি মানুহে সেই জীৱনটো যিটো নৰ্মেল লাইফষ্টাইল, সেই নৰ্মেল লাইফষ্টাইলটোৰ প্ৰতি যি মানুহৰ মোহ থাকে, সেই মোহখিনি পটককৈ এৰিব নোৱাৰে। কিন্তু আপুনি বৰ পটককৈ এৰিলে যেন লাগিছে মোৰ মতে। আচলতে ক'বলৈ গ'লে নিজৰ ওপৰত সকলোখিনি নিৰ্ভৰ কৰে, নিজৰ মনটো সকলো। আজি চাব, এইটো বহুত ডাঙৰ এটা প্ৰশ্ন আপুনি কৰিছে। এইটো সহজ কথা নহয় যে এটা গৃহস্থ জীৱনৰ পৰা ওলাই আহি পেলাই সাংসাৰিক জীৱনৰ পৰা ওলাই আহি সন্ন্যাস জীৱনত সোমাই সন্ন্যাসী জীৱনত আঁকোৱালি লোৱা বা সন্ন্যাসী হৈ থকা গোটেই জীৱনটো। কাৰণ এতিয়া চাব, মই সন্ন্যাসী জীৱন গ্ৰহণ কৰাৰ লগে লগে মোৰ নিজৰ চিন্তা চেতনা, মোৰ জ্ঞান গৰিমাখিনি সকলোখিনি মোৰ সলনি হৈছে, মোৰ নিজৰ ঠিকনা সলনি হৈছে। মই নিজকে সম্পূৰ্ণভাৱে সলনি কৰি লোৱাৰ মই চেষ্টা কৰিছোঁ। গোটেইখিনি নিজৰ ওপৰত নিৰ্ভৰ কৰে না। আৰু ভগৱন্মুথে কৈছে যে ডিপেণ্ড অফ ইয়ৰ কৰ্ম। আপুনি যেনেকৈ কৰ্ম কৰিব তাৰ প্ৰতিফলনখিনি আপুনি নিজেই পাব। মই মোৰ সমস্যা, মই মোৰ সমাধান। গতিকে আপুনি যেনেকুৱা যিকোনো ধৰণৰ এটা সমস্যাৰ লগত জড়িত হ'লে, সৰু বা ডাঙৰ, আপুনি যদি আপোনাৰ লাইফত, আপোনাৰ জীৱনত আপোনাৰ যদি সমস্যা আহে, আপুনি কম বেছি পৰিমাণে সেই সমস্যাটোৰ লগত জড়িত হ'ব লাগিব। তেতিয়া সেই সমস্যাটো আপোনাৰ জীৱনত আহিব বুলি কৈছে। আৰু সেই সমস্যাটোৰ পৰা আপুনিয়ে ওলাই আহিব লাগিব। আপোনাক কোনেও সেই সমস্যাৰ পৰা উলিয়াই আনিব নোৱাৰে। আপোনাৰ কোনোবা পথ প্ৰদৰ্শক হ'ব পাৰে, কোনোবা আপোনাক ৰাস্তা দেখাই দিব পাৰে, কিন্তু সেই মূল সমস্যাটোৰ পৰা ওলাই অহাৰ মুখ্য মানুহজন আপুনিয়ে হয় আৰু আপুনিয়ে ওলাই আহিব লাগিব। সেইটো কাৰণে কৈছে না যে ময়ে মোৰ সমস্যা, ময়ে মোৰ সমাধান।
ইমান ইজি নহয় আকৌ নহয়। সেই মাইণ্ডছেটটো মনলৈ অনাটো হয় হয় যে মই গোটেই জীৱন অকলশৰে থাকিম, গোটেই জীৱন মই সন্ন্যাসী হৈ থাকিম, গোটেই জীৱন মই এইসমূহ নিয়মৰ মাজেৰে পালন কৰিব থাকিম। অকলশৰীয়া বুলি মই নকওঁ, মই আৰু এটা কথা মই লিখিছিলোঁ, মই আপোনজনক এইবাবেই ত্যাগ কৰি আহিছোঁ যাতে সকলোকে মই আপোন কৰি ল'ব পাৰোঁ। মোৰ সকলো পৃথিৱীত যিমান মানুহ আছে, অকল মানুহ নহয়, যিমান সকলো, এতিয়া আপুনি আমাৰ ইয়াতে জীৱ জন্তু ঢেৰ কুকুৰ মেকুৰী দিছে, তেওঁলোকেও আপোন না মানে কৈছে যে মৈত্ৰী সূত্ৰত কৈছে মাতা এটা নিয়ং পুতাং আয়ুষাই কপত মনোৰাখে এৱম পিছাব বহুতেই মানাচাং ভাবি অপৰিমানাং বুলি কৈছে না, যে কৈছে যে এগৰাকী মাতৃ এগৰাকী সন্তানক মানে নিজৰ প্ৰাণতকৈও বেছি ভাল পায়। তো আমি সেই প্ৰত্যেকটো জীৱ জন্তুৰ প্ৰত্যেকটো মানুহৰ লগত প্ৰত্যেকটো প্ৰাণীৰ লগত আমি সেই মানৱীয়তা সেই মৈত্ৰী গুণটো ৰাখিব লাগে বুলি কৈছে। গতিকে মই অকলশৰীয়া কেনেকৈ হ'লো, মইতো সকলোকে লৈ আছোঁ। গতিকে মই আপোনজনক মই মানিছোঁ, মই মোৰ আপোনজনক এৰি থৈ আহিছোঁ, কিন্তু মই সকলোকে আপোন কৰি লোৱাৰ স্বাৰ্থতহে মই নিজৰ পৰিয়ালক এৰি থৈ আহিছোঁ। কেতিয়াবা লাহে লাহে গৈ লাইফটোক লৈ ৰিগ্ৰেট হ'ব নেকি মই সন্ন্যাস লোৱা সিদ্ধান্তটো মোৰ? নাই, সেইটোতো কেতিয়াও মই আনৰ কথা ক'ব নোৱাৰোঁ, আনৰ বিষয়ৰ ওপৰত মই এই বিষয়ত মই কোনো ধৰণৰ কমেণ্ট কৰিব নিবিচাৰোঁ, কিন্তু মোৰ নিজৰ ওপৰত আত্মবিশ্বাস, নিজৰ ওপৰত সিমানখিনি মোৰ আত্মবিশ্বাস আছে যে সেই বস্তুটো আপুনি যিটো প্ৰশ্ন কৰিছে এইটো কেতিয়াও মোৰ জীৱনলৈ ঘূৰি নাহে। কেতিয়াবা মন যায় নেকি যে মোৰ অকলশৰীয়া কোনোবা এজন সংগী লাগে? কেতিয়াবা তেনেকুৱা ভাৱ আহে নেকি মনলৈ? নাই, এইটো ধৰক এইটো এটা স্বাভাৱিক কথা যে মই অকলশৰীয়া বা তেনেকুৱা কেতিয়াবা এইবিলাক প্ৰশ্ন কাৰোবাৰ নহয় কাৰোবাৰ মনত আহিব পাৰে। কিন্তু যদি মানে মই এটাই কথা ক'ব বিচাৰিম যে এনেধৰণৰ প্ৰশ্নটো মানে ধৰক সাধাৰণতে এগৰাকী বৌদ্ধ ভিক্ষুৰ মনত অহাটো মানে মই কেতিয়াও কামনা নকৰোঁ। কাৰণ আপোনাৰ মনত আহে নেকি? নাই, মোৰ মনতে কেতিয়াও অহা নাই। কাৰণ যদি মোৰ মনত আহিলেহেঁতেন নিশ্চয় মই আজি ইমান বছৰে মই সন্ন্যাস জীৱন গ্ৰহণ কৰি কেতিয়াও নাথাকিলোহেঁতেন। সেই সংযমটো কিন্তু ডাঙৰ কথা, ডাঙৰ কথা, নিজৰ ওপৰত নিৰ্ভৰ কৰে না। এতিয়া ধৰক এতিয়া আপুনি গুৱাহাটীৰ পৰা সুদূৰ গুৱাহাটীৰ পৰা অৰুণাচল গৈছে, বিভিন্ন ঠাইত ঘূৰিছে, আপোনাৰ গাড়ী বাইক আপুনি বিভিন্ন ধৰণৰ আপুনি যিখিনি বাহন আপুনি ব্যৱহাৰ কৰি আছে, তো এতিয়া চাব তাত একোটা ব্ৰেক আছে, সেই ব্ৰেকটো যদি নামাৰে কি হ'ব, মানে ভয়ংকৰ দুৰ্ঘটনা হৈ যোৱাৰ চান্স থাকিব। গতিকে আমি আমাৰ নিজৰ মনটোত যদি আমাৰ নিজৰ মগজুত আমি আমাৰ নিজৰ বাক্যত যদি নিজৰ জিভাত যদি ব্ৰেক মাৰোঁ তেনেহ'লে সলনি হোৱাৰ কোনো প্ৰয়োজন নাই বুলি কৈছে। গতিকে ব্ৰেক কেৱল গাড়ী বা বাহনত নহয়, ব্ৰেকটো নিজৰ মনত, নিজৰ বাক্যত আৰু নিজৰ স্বাস্থ্যত মাৰিবলৈ চেষ্টা কৰা প্ৰয়োজন। তেতিয়া আপুনি নিজকে সুন্দৰভাৱে আপুনি সংযম কৰি ৰাখিব পাৰিব। অকলশৰীয়া অনুভৱ নহয় কেতিয়াও অনুভৱ হোৱা নাই, সকলোকে লৈ আছোঁ, ধুনীয়া জীৱন, দিনটো ব্যস্ত হৈ থাকোঁ। তথাপিও কেতিয়াবা নিজানত অকলে থাকিলে মানে ইমান এটা ডাঙৰ কেম্পাছ না তেনেকুৱাটো ধৰক স্বাভাৱিক কথা, কেতিয়াবা মনত আহিব পাৰে, কিন্তু এইবোৰ লৈ পেলাই কেতিয়াও ৰিগ্ৰেট ফিল হোৱা নাই। মই এই কথাটো আপোনাক সুধিব নালাগে বাৰু, তথাপিও মই সুধিছোঁ, মই কথাটো জানিবলৈ মন আছে, কাৰণ আপুনি ইমান ত্যাগী যেতিয়া, সেই ত্যাগটো কেনেকৈ কৰিব পাৰে? সংসাৰক কেতিয়াবা সংসাৰ কৰিবলৈ মন নাযায়নে? সংসাৰ কৰিবলৈ মন যোৱা নোযোৱাটো চাওক, এতিয়া মই মোৰ সাধাৰণ কথা, মই মোৰ মাতৃক ত্যাগ কৰিছোঁ, মই মোৰ জ্যেষ্ঠ ভাতৃক ত্যাগ কৰিছোঁ, মই মোৰ ককা আইতাৰ পৰা আদি কৰি গোটেই মোৰ মানে মামাৰ পৰা আদি কৰি গোটেইখিনি সকলোকে মই ত্যাগ কৰি আহিছোঁ। আৰু সেই যিটো কালচক্ৰ বুলি ক'ব লাগিব, যিটো সাংসাৰিক জীৱনৰ যিটো এটা মানে যিটো মানে চলি থকা এটা পৃথিৱী মানে দুখ বা যিটো অশান্তি বা সদায় আপুনি জন্ম হোৱাৰ লগে লগে দুখটো আছেই, যিটো আমাৰ জীৱনত যিটো সুখ সেইটো খুব খন্তেকৰ বাবে আহে বুলি কৈছে। তো সেই পুনৰ সেই জেগাত ঘূৰি যোৱাৰ মানে কোনো মন নাই, কাৰণ নিজকে মানে সুখী কৰি ৰখাৰ চেষ্টা কৰোঁ, যে সন্ন্যাসী জীৱন কৰি নিজৰ যিখিনি মানে দৈনন্দিন যিখিনি কাৰ্যক্ৰমণিকা সেইখিনি পালন কৰি পেলাই নিজকে সুখী কৰাৰ চেষ্টা কৰোঁ। যে মই এইটো নকওঁ যে সাংসাৰিক জীৱন মানে দুখ, এইটো নকওঁ। সুখৰ সংজ্ঞাটো কেনেকুৱা মানুহৰ, আপুনি আপোনাৰ ফালৰ পৰা যদি চাওঁ? সুখৰ সংজ্ঞাটো বুলি ক'বলৈ গ'লে মই বেলেগৰ কথা নকওঁ, মোৰ নিজৰ চিন্তা চেতনাৰ দ্বাৰা মই সুখ কেনেকৈ পাওঁ বুলি ক'লে, মই বিশেষকৈ সুখ পাওঁ আনক সহায় কৰি পেলাই। কাৰোবাৰ মুখত যদি মই হাঁহি বিৰিঙাব পাৰোঁ, সেইটো মোৰ কাৰণে বহুত ডাঙৰ সুখ বুলি ক'ব লাগিব। আমাৰ মনটো যেতিয়া বহুমূলীয়া হ'ব, বিনামূলীয়া হ'ব, তেতিয়া আমি আনৰ আগত মূল্যৱান ব্যক্তি হ'ব পাৰিম। আমাৰ মনত অহংকাৰ থাকিব, আমাৰ দেহত অহংকাৰ থাকিব, আমি আমাৰ বস্তুক লৈ অহংকাৰ কৰিম, তেতিয়া আমি সকলোৰে লগত আমি কি কৰিব নোৱাৰোঁ, আমি মিলিব নোৱাৰিম, আমি বহিব নোৱাৰোঁ, আমি সেই বস্তুটো আমাৰ মাজত আহি পৰিব। তেতিয়া আপুনি নিজকে কেতিয়াও সুখী কৰিব নোৱাৰে বুলি কৈছে। লোভ কি? লোভটো বুলি ক'লে আপোনাৰ ধৰক এই অলপ আগতে কৈ গৈছোঁ, তৃষ্ণা, আপোনাৰ যিটো মনত
কাম ক্ৰোধ এই গোটেই এই বস্তুটো এটা চাৰ্কেল নিচিনা ঘূৰি থাকিব এই লোভটো আজি কাৰোবাৰ কিবা এটা ভাল বস্তু দেখিছে কালি আকৌ আৰু এটা বস্তু ল'বলৈ মন যাব গতিকে সেই বস্তুটোৰ পৰা আপুনি যিমান ধ্যান সাধনা কৰিব যিমান আপুনি নিজকে নীতি শিক্ষাৰ দ্বাৰা আপুনি আপোনাৰ লোভ কিহৰ প্ৰতি মোৰ লোভ কিহৰ প্ৰতি মোৰ সঁচা কথা ক'বলৈ গ'লে মানে বহুত কাম কৰাৰ মন আছে বহুত কিবা কিবি কৰাৰ মন আছে সামাজিক ক্ষেত্ৰত উঠি অহা নৱপ্ৰজন্মক মানে দেখাই দিয়াৰ যে ওলাই আহক আমাৰ দৰে বহুত মানে ভান্তি হ'বলৈ এইটো নহয় যে ভান্তি হ'লে যে মানে শিক্ষা ল'ব নোৱাৰে পঢ়িব নোৱাৰে সকলোখিনি কৰিব পাৰে মানে আপোনাৰ পঢ়া লিখা কৰি ডক্টৰো হ'ব পাৰে ডক্টৰেট শিক্ষাও ল'ব পাৰে বহুত তেনেকুৱা ডাঙৰ ডাঙৰ ভান্তিসকল আছে যিবিলাক ডক্টৰেট ডিগ্ৰীধাৰী ওলাই আহক প্ৰয়োজন আছে ধৰ্মটোৰ প্ৰতি প্ৰয়োজন আছে সমাজখনৰ প্ৰতি প্ৰয়োজন আছে নিজকে লৈ যোৱাৰ প্ৰয়োজন আছে মানে নিজৰ জাতি জনগোষ্ঠীটোক আগুৱাই লৈ যোৱাৰ আপুনি যিহেতু এগৰাকী বৌদ্ধ ভিক্ষু সকলো আপুনি মায়ামোহ ত্যাগ কৰিলে আপোনাৰ দৃষ্টিত প্ৰেমটো কি প্ৰেমটো বিভিন্ন ধৰণৰ কোনোবাই কাৰোবাক ইজনে সিজনক আজিকালি উঠি অহা নৱপ্ৰজন্ম ল'ৰা ছোৱালীক ভাল পায় সেইটো এটা প্ৰেম হয় মই প্ৰেম কেনেকৈ কৰোঁ মই এতিয়া আপোনাক কৈছোঁ বিভিন্ন জন্তু সকলোকে মৰম কৰি পেলাই জীয়াই থাকোঁ এইটো মোৰ দৃষ্টিত প্ৰেম সকলোকে এজনে আনজনক হাতে হাত ধৰি আগবঢ়াই লৈ যোৱা এইটো মোৰ কাৰণে প্ৰেম সকলো উঠি অহা নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰীক মই মোৰ ভাতৃ ভগ্নীৰ চকুৰে চাওঁ সেইটো মোৰ কাৰণে প্ৰেম সকলোকে কেতিয়াও কটু বাক্য পৰাপক্ষত কেতিয়াও মুখৰ পৰা কেতিয়াও মই মানুহক কেতিয়াও টান কথা কৈ পোৱা নাই আৰু ভৱিষ্যতেও নকওঁ বহুতে ক'ব পাৰে কিন্তু সেয়া মোৰ উদ্দেশ্য সেয়া মোৰ লক্ষ্য নহয় আৰু সেয়া মোৰ শিক্ষা নহয় গতিকে মোৰ প্ৰেম হৈছে মানুহক মুখৰ দ্বাৰা মানুহক মৰমৰ দ্বাৰা মই যেনেকৈ ব্যৱহাৰ কৰোঁ যাতে তেখেতেও মোক ব্যৱহাৰ কৰক সেয়া মোৰ প্ৰেম আপোনাক প্ৰেম কেতিয়াবা মানুহৰ যে অন্তৰ ভাঙে মানে এই বয়সৰ কথা কৈছোঁ আপুনি সেইটো বয়সত আছে ময়ো এতিয়া সেইটো বয়সত আছোঁ যৌৱনৰ সেই বয়সটো অন্তৰ ভাঙিলে সেই অন্তৰ ভাঙি যিটো বিষাদ পোৱা যায় তাৰ কাৰণে কি ক'ব মানে বহুতৰ তেনেকুৱা হয় বিফল হয় কিছুমান সম্পৰ্ক মই ধৰিলোঁ সম্পৰ্কৰ কথাই ক'লোঁ যেনিবা সম্পৰ্কৰ যিবিলাক বিচ্ছেদ সম্পৰ্কৰ যিবিলাক ভাঙোন সেই ভাঙোনৰ বিষাদবোৰৰ কাৰণে মানে কেনেধৰণৰ আপুনি হেৰি দিব বা এতিয়া মানে নিজক চম্ভালিবৰ কাৰণে মই এতিয়া আপোনাক এটাই কথা ক'ম আপুনি যেতিয়া সম্পৰ্কৰ কথা কৈছে মই এটাই কথা ক'ম প্ৰেম কেৱল এটা আত্মাৰ সৈতে কৰা প্ৰয়োজন কাৰোবাৰ মানে শৰীৰৰ সৈতে নহয় না প্ৰেম এটা এনেকুৱা পবিত্ৰ বস্তু যে কেৱল পুৰুষ মহিলাই ল'ৰা ছোৱালীয়ে কেৱল প্ৰেম কৰে তেনেকুৱা নহয় আমি সকলোকে প্ৰেম কৰোঁ সকলো জীৱ জন্তু গছ গছনি মানৱ জীৱনক আমি ভাল পাবলৈ শিকিছোঁ আৰু ভাল পাবলৈ শিকাওঁ গতিকে এতিয়া আপুনি মোক প্ৰশ্ন কৰিছে ইয়াৰ পৰা কেনেকৈ মানে নিজকে মই এটাই কথা ক'ম নিজৰ ভৱিষ্যতৰ কথা চিন্তা কৰিব লাগে কোনোবাই আপোনাক যদি আঘাত দিছে তাৰ প্ৰতি আপুনি উদ্বিগ্ন নহয় নিজকে কষ্ট নিদি নিজৰ ভৱিষ্যত জীৱনৰ কথা চিন্তা কৰিবলৈ আগুৱাই যাবলৈ চেষ্টা কৰাৰ প্ৰয়োজন আপুনি এটাই কথা মনত থ'ব আৰু আপোনাৰ যিমান দেৰি আপোনাৰ বৰ্তমান ভাল আছে আপোনাৰ ভৱিষ্যত নিশ্চয় ভাল হ'ব আপোনাৰ যদি বৰ্তমান বেয়া আপোনাৰ ভৱিষ্যত নিশ্চয় বেয়া হ'ব বুলি কৈছে কিছুমান মানুহে আমাক প্ৰশ্ন কৰে যে বাবা আমি মানুহৰ লগত কেতিয়াও অন্যায় কৰা নাই কেতিয়াও দুখ কৰা নাই তথাপিও আমাৰ জীৱনত ইমান দুখ বুলি কয় কিন্তু আপুনি এটা কথা মনত থ'ব আমাৰ অতীত কেনেকুৱা আছিল তাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে আমাৰ অতীত যদি বেয়া আছিল আমাৰ বৰ্তমান নিশ্চয় বেয়া হ'ব আমাৰ যদি বৰ্তমানটো বেয়া আকৌ যদি আমি বেয়ালৈ গতি কৰি গৈ থাকোঁ ভৱিষ্যত নিশ্চয় বেয়া হ'ব বুলি কৈছে গতিকে অতীত কি আছিল তাৰ প্ৰতি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই নিজৰ বৰ্তমানৰ কথা চিন্তা কৰি ভাল কৰি পেলাই নিজৰ ভৱিষ্যতটো উজ্জ্বল কৰিবলৈ চেষ্টা কৰাৰ প্ৰয়োজন বুলি কৈছে বহুকেইটা আপুনি বৰ ভাল কথা ক'লে আচলতে মোৰ হাতত অলপ সময়ৰো কম আছে তথাপিও কিন্তু কম সময়ৰ ভিতৰত মই বহুতখিনি বস্তু আপোনাৰ পৰা জানিলোঁ আৰু মই হোপ মই সেইখিনি বস্তু মই নিজৰ পাৰ্চনেল লাইফতো মই সেইখিনি ইমপ্লিমেণ্ট মই কৰিম একেবাৰে মোৰ শেষৰ প্ৰশ্নটো আপোনালৈ আপুনি যিহেতু এতিয়া গৃহস্থ জীৱনটো এৰিলে কেতিয়াবা যদি কাৰোবাৰ পৰা প্ৰেমৰ প্ৰস্তাৱ আহে ভান্তি বাবাই তাৰ ৰিপ্লাইটো কি হ'ব এই প্ৰস্তাৱৰ উত্তৰটো কি হ'ব মানে বুজি নাপালোঁ কাৰোবাৰ পৰা যদি প্ৰেমৰ প্ৰস্তাৱ আহে আপোনালৈ এইটো ধৰক এইটো আপুনি বহুত সাংঘাতিক এটা প্ৰশ্ন কৰিছে প্ৰেমৰ প্ৰস্তাৱটো ধৰক কোনোবাই কাৰোবাৰ প্ৰেমৰ প্ৰস্তাৱ দিব পাৰে কিন্তু মোৰ লাইফত আজিলৈকে তেনেকুৱা ধৰণৰ প্ৰস্তাৱ অহা নাই কাৰণ জানে যে মানুহগৰাকী কেনেকুৱা সকলোৱে মৰম যথেষ্ট কৰে জ্যেষ্ঠসকল কনিষ্ঠ যদি কোনোবাই কৰেও আপোনাক তেতিয়া এইটোতো অভিয়াছলি না বুলি আহিব আৰু কেতিয়াও মানে
দুখ কি বস্তু এইবিলাক দেখি আছোঁ বুজি আছোঁ আৰু বিভিন্ন ধৰণৰ সদায় ইনষ্টা ফেচবুক হোৱাটছএপত বিভিন্ন ধৰণৰ মেছেজ আহে বিভিন্ন ধৰণৰ জীৱনত দুখ আছে এইবিলাক যথেষ্টখিনি অভিজ্ঞতা হৈছে এইকেইটা বস্তুত পুনৰ সোমাই যোৱাৰ ইচ্ছা নাই মানুহে কয় কেতিয়াবা মানুহে যদি প্ৰেমত আঘাত পায় প্ৰেমত যদি বেয়াকে ধোকা খায় তেতিয়াহ'লে মানুহ বোলে সন্ন্যাসী হয় বুলি কয় এইটো মানে মোৰ হিচাপত এইটো খুব ভুল কথা বুলি ক'ব লাগিব কেৱল মানুহে যে অন্তৰত দুখ পালে বা অন্তৰত কিবা আঘাত পালে যে সন্ন্যাসী জীৱন গ্ৰহণ কৰে এইটো মানুহৰ এটা ভুল ধাৰণা বুলি ক'ব লাগিব এগৰাকী সুখী মানুহো মানে সন্ন্যাস জীৱন আজি ভগৱান বুদ্ধটো প্ৰেমত আঘাত পোৱা নাছিলে তেখেতটো বৈবাহিক জীৱন মানে গ্ৰহণ কৰিছিল তেখেতৰ পুত্ৰ সন্তানো আছিল ৰাহুল কিন্তু তেখেতৰ পিতৃ ৰজা শত্ৰুঘ্নে এক অন্ধকাৰত ৰাখিছিল যে পৃথিৱীত দুখ নাই বুলি সেইবাবে তেখেতে মানে ইমান দিনে সন্ন্যাসী গ্ৰহণ কৰা নাছিল কাৰণ তেখেতক জন্মগ্ৰহণ কৰাৰ পিছতেই তেখেতৰ ভৱিষ্যতবাণী কৰিছিলে তেখেতৰ পিতৃৰ ওচৰত যে তেখেত এদিন পৃথিৱী পোহৰাব তেখেতক এদিন পৃথিৱীয়ে পূজা কৰিব সেই বস্তুটো ৰজা শুদ্ধোধন ভয় কৰি পেলাই তেখেতক অন্ধকাৰত ৰাখিছিল পৃথিৱীত কেৱল প্ৰেম আছে বুলিয়ে তেখেতক মানে বুজাই ৰাখিছিল কিন্তু সেই অন্ধকাৰত থকাৰ বাবে তেখেতে ইমান দিনে সন্ন্যাস গ্ৰহণ কৰা নাছিল যদি সিদ্ধাৰ্থ গৌতম যদি সৰু কালতে যদি গম পালেহেঁতেন যে খুব কম বয়সতে যে পৃথিৱীত দুখ আছে দুখৰ কাৰণ আছে যে ইমান কষ্ট আছে পৃথিৱীত তাৰ সংজ্ঞা যদি বুজি পালেহেঁতেন হয়তো সিদ্ধাৰ্থ গৌতম কেতিয়াবাই সৰু কালতে চাগে সন্ন্যাস জীৱন গ্ৰহণ কৰি পেলাই ভগৱান বুদ্ধ জ্ঞান লাভ কৰিলে যথেষ্ট বহুখিনি কথা পাতিলোঁ আপোনালোক যথেষ্টখিনি ধন্যবাদ থাকিলে লগ পাই যথেষ্ট ভাল লাগিলে আপোনালো যথেষ্ট শুভেচ্ছা আৰু আশীৰ্বাদ থাকিল ভৱিষ্যত জীৱন উজ্জ্বল হওক আৰু আগুৱাই যাওক আশা ৰাখোঁ পুনৰ আকৌ আহিব বৰ ধুনীয়া এটা পৰিৱেশ মই যিগৰাকী ভান্তি বাবা আছে আমি তেখেতৰ শিষ্য হিচাপে যিমানখিনি পাৰোঁ তেখেতক সহযোগিতা কৰিবলৈ চেষ্টা কৰোঁ আৰু নিশ্চয় আশা কৰোঁ এইখনতো আপোনালোকে ভাল পালে জীৱন সম্পৰ্কে এইখনতো আমি অলপ জীৱন সম্পৰ্কীয় কথা পাতিলোঁ অতি কম বয়সতে তেওঁ আচলতে যিটো গৃহস্থ জীৱন সেই গৃহস্থ জীৱনটোৱেই তেওঁ সন্ন্যাস জীৱন ল'লে প্ৰেম ভাল পোৱা বিষাদ বিশ্বাস আঘাত কি সকলোবোৰৰ কথা ক'লে আশা কৰোঁ আপোনালোকে এইখনতো ভাল পালে আৰু যদি ভাল পালে তেন্তে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে আকৌ লগ পাম এটা এনেধৰণৰ নতুন খণ্ডৰ সৈতে আৰু তেতিয়ালৈ মোক দিয়ক বিদায় আপোনালোকৰ পৰা মাঞ্চু বিদায় মই দাদুলে ধন্যবাদ